আৰক্ষীক সহায় কৰি আক্ৰমণৰ বলি দুজন যুৱক নিচাজাতীয় সামগ্ৰী অভিযানত সহায় কৰিছিল আৰক্ষীক 10জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে যুৱক দুজনক আক্ৰমণত গুৰুতৰভাৱে আহত এজন যুৱক ঘটনাটো সংঘটিত ৰূপহীহাটত 10জনীয়া এটি দলে 4 দিন পূৰ্বে কাৱৈমাৰীত দলবদ্ধভাৱে আক্ৰমণ কৰে ৱাহিদুৰ ৰহমান আৰু তেওঁৰ ভাতৃ আছিকুৰ ৰহমানক কিছুদিন পূৰ্বে ৰূপহীহাট আৰক্ষীয়ে 3টাকৈ ড্ৰাগছ ভৰ্তি চাবনৰ বাকচসহ এজন লোকক গ্ৰেপ্তাৰ কৰিছিল সেই আক্ষেপতেই কদমগুৰি গাঁৱৰ খান আৰু চৰিফুল নামৰ লোক দুজনৰ নেতৃত্বত 10জনীয়া এটি দলে পুথিখাইটিৰ ৱাহিদুৰ ৰহমান আৰু তেওঁৰ সৰু ভাতৃক আক্ৰমণ কৰে দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত ৱাহিদুৰৰ ভাতৃ আছিকুৰ ৰহমান ঘটনা সন্দৰ্ভত কাৱৈমাৰী আৰক্ষী চকীত গোচৰ ৰুজু কৰে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ হৈছিল আজি 2 মাহ আগত কাৱৈমাৰী থানা ড্ৰাগছ ধৰিছিলে এটা ড্ৰাগছ মানে পেটলাত ধৰিছিলে 3টা বাকচ সহ এতিয়া মই মানে কাষতে আছিলো সেই লৰাজন এতিয়া 2 মাহৰ পিছত জেল খাটি অহাৰ পিছত মোক কাৱৈমাৰী পাই পেলাই হোটেলত মোক মানে হেতে আটক কৰিছে আটক কৰি কৈ আছে মোৰ পুলিচে যে ড্ৰাগছখিনি ধৰিছে সেই পইচাখিনি মই ভৰ্তি কৰি দিব লাগে হেতক মোৰ পৰা জোৰ জুলুম কৰি মোবাইল এটা লৈছে পইচা পকেটত আছিল 10000 টকা হেকিটা কাঢ়ি লৈছে তাৰ পিছত তাত হাল্লা হুল্লা হোৱাৰ কাৰণে এই কেইটামান মানুহ গুট খাই গল ঘৰৰ মানুহ মোৰ ভাইটিটো গৈ আছিল কাকদি সি দেখা পাই ওচৰত গল কৈছে কি হল কোনে মোৰ ভাইটিটো মানে আটকাই থলি দতে কিহৰ কাৰণে সেই কথাকাৰ কোৱাৰ কাৰণে তাৰ মূৰতে বাটাম দি মাৰি দিলে মাৰিছে এই খান ৰহমুদ্দিৰ লৰা পিটেক হয় খানে মাৰিছে বাটাম দি তাৰ হোটেলত ভৰাই পেলাই প্ৰথমতে মোক আক্ৰমণ কৰিছে তাৰ পিছত বাহিৰত আনি বাটাম দি হি মূৰত মাৰিছে আছিল 10জনীয়া গ্ৰুপ আছিল আমাৰ এজনে মানে ডাঙৰকে আহত হৈছে আমি অলপ সৰুকে দুখ পাইছো গুছাগুছি মাৰিছে কবাত মানে বাকলি সকলি এৰাই গৈছে আৰু তাৰ মূৰত মানে 8টা মান চিলনি হৈছে মূৰত মোৰ ফাটি গৈছে ঘটনাটো আজি মাৰপিটটো হৈছে আজি 4 দিন মান হৈ গল কিন্তু পুলিচে আজিলৈকে মই এফআইআৰ দিছো কাৱৈমাৰী থানাত আজিলৈকে এটা আসামি ধৰা নাই 10 জন মান আক্ৰমণ কৰিছে কিন্তু সেই গুটেখিনি মই নাম নাজানো মই 5 জনৰ নাম এজাহাৰত দিছো কিন্তু আজিলৈকে এইকেইটা থানাৰ সন্মুখদি ঘূৰি ফুৰে কিন্তু আজিলৈকে ধৰা নাই এতে ড্ৰাগছ পেটলাৰ হয় গুটেকেইটা ড্ৰাগছ পেটলাৰে মোক ধৰি পেলাই কাৱৈমাৰীত মানে জোৰ জবস্ত কৰি মোক মানে মাৰপিট কৰিছে তেওঁলোকৰ ঘৰ কদমগুৰি হয় মোৰ ঘৰ হল পুথিখাইটিত আৰক্ষীক আহ্বান জনাও যে যোনকেইটা আসামি সেইকেইটাক মানে কৰায়ত্ব কৰিব লাগে ইমান এটা ডাঙৰ ঘটনা হৈ গল এতিয়ালৈকে এটা আসামি ধৰা নাই ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট এনিভাৰ 24